হাতীগাঁও আৰক্ষীৰ জালত অবৈধ আফগানিস্তান নাগৰিক আৰু হাতীগাঁও লিটল ফ্লাৱাৰ স্কুলৰ কাষৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে 4 অবৈধ নাগৰিকক। এটা ভাড়াঘৰত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আফগানী নাগৰিককেইটাক। 4 আফগানিস্তান নাগৰিককেইটাৰ আফগানিস্তানৰ 4 নাগৰিকৰ নাছিল বৈধ নথিপত্ৰ। লোককেইজনৰ পৰা জব্দ কৰা হৈছে বহু আপত্তিজনক নথিপত্ৰ আৰু ধৃতকেইটা হৈছে আমান খান, ৰিজৱান খান, ইউছুফ জাহিদ, আসিফ ৰাণা। 2015 চনৰ পৰা অসমত বাস কৰি আহিছিল 4 আফগান নাগৰিকে। গুৱাহাটীত থাকি চলাই আহিছিল টকা সুদলৈ দিয়াৰ ব্যৱসায়। ধৃত চাৰিওৰে পৰা যথেষ্ট আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে আৰক্ষীয়ে আৰু 112/25 নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে হাতীগাঁও আৰক্ষীয়ে। আপোনাৰ আমাৰ হাতীগাঁও থানাত এটা খবৰ এটা আহিছিলে যে কেইজনমান আফগান নাগৰিক যিয়ে মানে ইলিগেলি হাতীগাঁও থানা এলেকাত বসবাস কৰি আছে। তাৰপাছত সেইটো আপোনাৰ খবৰৰ ভিত্তিত লিটল ফ্লাৱাৰ স্কুলৰ সন্মুখত এটা ভাড়াঘৰত ৰেড মৰা গৈছিলে। ৰেড মৰাৰ পাছত 4জন মানুহ তাৰ পৰা ধৰি অনা হৈছিলে। সেই 4জন মানুহ ধৰি অনাৰ পাছত তেওঁলোকৰ লগত কোনো ভেলিড ডকুমেণ্ট পোৱা যোৱা হোৱা নাছিলে আৰু তাৰপাছত তেওঁলোকৰ হাউচ চাৰ্জ কৰাৰ পাছত কিছুমান মানে আপত্তিজনক নথিপত্ৰ পোৱা গৈছে, যেনে কিছুমান গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট অফ আছামৰ কিছুমান ডকুমেণ্ট পোৱা গৈছে আৰু যিবিলাক তেওঁলোকে লোৱাৰ মানে যোগ্যতা তেওঁলোকৰ নাই আৰু মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট অফ আছামৰ কিছুমান ডকুমেণ্ট প্ৰিপেৰেশ্যনৰ কাৰণে যিবিলাক ছাপৰ্টিং ডকুমেণ্টৰ প্ৰয়োজন হয়, সেই ছাপৰ্টিং ডকুমেণ্টবিলাক তেওঁলোকে প্ৰক্ৰিয়া কৰিছিলে, যোগাৰ কৰিছিলে আৰু ফিল আপো কৰিছিলে। গতিকে সেইবিলাক অলপ জালিয়াতিৰ এংগলটো পোৱাৰ পাছত তেওঁলোকক আমি আমাৰ হাতীগাঁও থানাত এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ 112/25 আৰু সেই কেছটোত তেওঁলোকক এৰেষ্ট কৰা হৈছে। তেওঁলোক 2015 চনৰ পৰা আমাৰ হাতীগাঁও থানা এলেকাত আছিলে আৰু বাকীখিনি আমাৰ তদন্ত চলি আছে। হাতীগাঁও আৰক্ষীৰ জালত অবৈধ আফগানিস্তান নাগৰিক আৰু হাতীগাঁও লিটল ফ্লাৱাৰ স্কুলৰ কাষৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে 4 অবৈধ নাগৰিকক। এটা ভাড়াঘৰত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আফগানী নাগৰিককেইটাক। 4 আফগানিস্তান নাগৰিককেইটাৰ আফগানিস্তানৰ 4 নাগৰিকৰ নাছিল বৈধ নথিপত্ৰ। লোককেইজনৰ পৰা জব্দ কৰা হৈছে বহু আপত্তিজনক নথিপত্ৰ আৰু ধৃতকেইটা হৈছে আমান খান, ৰিজৱান খান, ইউছুফ জাহিদ, আসিফ ৰাণা। 2015 চনৰ পৰা অসমত বাস কৰি আহিছিল 4 আফগান নাগৰিকে। গুৱাহাটীত থাকি চলাই আহিছিল টকা সুদলৈ দিয়াৰ ব্যৱসায়। ধৃত চাৰিওৰে পৰা যথেষ্ট আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে আৰক্ষীয়ে আৰু 112/25 নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে হাতীগাঁও আৰক্ষীয়ে। আপোনাৰ আমাৰ হাতীগাঁও থানাত এটা খবৰ এটা আহিছিলে যে কেইজনমান আফগান নাগৰিক যিয়ে মানে ইলিগেলি হাতীগাঁও থানা এলেকাত বসবাস কৰি আছে। তাৰপাছত সেইটো আপোনাৰ খবৰৰ ভিত্তিত লিটল ফ্লাৱাৰ স্কুলৰ সন্মুখত এটা ভাড়াঘৰত ৰেড মৰা গৈছিলে। ৰেড মৰাৰ পাছত 4জন মানুহ তাৰ পৰা ধৰি অনা হৈছিলে। সেই 4জন মানুহ ধৰি অনাৰ পাছত তেওঁলোকৰ লগত কোনো ভেলিড ডকুমেণ্ট পোৱা যোৱা হোৱা নাছিলে আৰু তাৰপাছত তেওঁলোকৰ হাউচ চাৰ্জ কৰাৰ পাছত কিছুমান মানে আপত্তিজনক নথিপত্ৰ পোৱা গৈছে, যেনে কিছুমান গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট অফ আছামৰ কিছুমান ডকুমেণ্ট পোৱা গৈছে আৰু যিবিলাক তেওঁলোকে লোৱাৰ মানে যোগ্যতা তেওঁলোকৰ নাই আৰু মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট অফ আছামৰ কিছুমান ডকুমেণ্ট প্ৰিপেৰেশ্যনৰ কাৰণে যিবিলাক ছাপৰ্টিং ডকুমেণ্টৰ প্ৰয়োজন হয়, সেই ছাপৰ্টিং ডকুমেণ্টবিলাক তেওঁলোকে প্ৰক্ৰিয়া কৰিছিলে, যোগাৰ কৰিছিলে আৰু ফিল আপো কৰিছিলে। গতিকে সেইবিলাক অলপ জালিয়াতিৰ এংগলটো পোৱাৰ পাছত তেওঁলোকক আমি আমাৰ হাতীগাঁও থানাত এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ 112/25 আৰু সেই কেছটোত তেওঁলোকক এৰেষ্ট কৰা হৈছে। তেওঁলোক 2015 চনৰ পৰা আমাৰ হাতীগাঁও থানা এলেকাত আছিলে আৰু বাকীখিনি আমাৰ তদন্ত চলি আছে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।